আতি আতি বান্ধি ৰখা এই মৰমবোৰো তোমাৰ বাবে তোমাৰ বাবে আকি আকি বুকুত থোৱা এই আবেগৰে ৰং তোমাৰ বাবে তোমাৰ বাবে আতি আতি বান্ধি ৰখা এই মৰমবোৰো তোমাৰ বাবে তোমাৰ বাবে আকি আকি বুকুত থোৱা এই আবেগৰে ৰং তোমাৰ বাবে তোমাৰ বাবে হেৰা শুনিছানে? 1 মিনিট গৈছো ৰব। কি কৰি আছানো তুমি? কক কি কথা? নাই মানে আজি আমাৰ বিয়াক দেখা নাই যে। আজিকালি সোনকালে উঠি তাই কৰবাত যায় নেকি? কৰবালে যায়নি মানে তাই আজিকালি চাকৰি বিচাৰি যায়। কি কোৱা? কিন্তু তাইকতো ময়ো শুনি আচৰিত হৈছো। নাজানো কোনে কি কৰিব বিচাৰিছা, কিন্তু এটা কথা মই ঠিকেই বুজিছো। কি? মোৰ বেমাৰে মোৰ সৰু ছোৱালীজনীক কম বয়সতে ডাঙৰ কৰিলে। ডাঙৰ মাজনীয়ে তাইৰ নিজৰ ভাল লগা বেয়া লগা বাদ দিলে, কেৱল আমাৰ বাবে জীয়াব বিচাৰিছে। ঠিক একেদৰে সৰু মাজনীও আমি বাৰু পাপ কৰিছো নেকি? কিয় তেনেকৈ কৈছে? আমি আমাৰ সন্তানক সুখ দিব নোৱাৰো, সেইটো সঁচা কথা। আমি আমাৰ সন্তানক আমাৰ স্বাৰ্থৰ বাবেহে ব্যৱহাৰ কৰি আছো। কেতিয়াবা মোৰ এনেকুৱা লাগে জানানে? আপুনি তেনেকৈ নাভাবিবচোন। মাজনীহঁতে এইবোৰ কথা আপুনি কৈ আছে বুলি শুনিলে বৰ দুখ পাব। অৱশ্যে কিছুমানে কিছু নোহোৱাৰ দৰে বৃদ্ধাশ্ৰমত থৈ আহেগৈ। আমাৰ কপাল ভাল জানেনে, আমি লক্ষী ছোৱালী দুজনী পাইছো, যি অন্তত সম্পৰ্ক কি ভালদৰে বুজি পায়। এইখিনিয়ে প্ৰাৰ্থনা কৰো, সিহঁতৰ যাতে মনৰ ইচ্ছা পূৰ্ণ হয় আৰু আমি যাতে সিহঁতৰ ইচ্ছাৰ পাঠৰ কাইট হ'ব নালাগে। মামা চোৱা অভিজিত, মামাই তোমাৰ লগত যি কৰিছে সেয়া মই কেতিয়াও ছাপোৰ্ট নকৰো, কেতিয়াও মই মানিও নলওঁ। লাগিলে সেয়া নিজৰ লগতে হওক নাইবা আনৰ লগত। তথাপি তোমাক মই অনুৰোধ কৰিব পাৰিম, কথাবোৰ তুমি প্লিজ এবাৰ ভাবি চোৱা। অভিজিত, তুমি মোৰ ছোৱালীৰ লগৰ হয়। কেৱল লগৰে নহয় মা, আমি ইজনে সিজনক ভাল পাওঁ। তুমি মোৰ ছোৱালীক ভাল পোৱা আৰু তাইও তোমাক ভাল পায়, কিন্তু তুমি নিজেই এটা কথা ভাবাচোন, কোন মাক দেউতাকে বাৰু নিজৰ ছোৱালীক ভৱিষ্যত একো নথকা ল'ৰা এটালৈ বিয়া দিব? তাৰমানে আপোনালোকে মোক ছোৱালীৰ জীৱনৰ পৰা আঁতৰি যাবৰ কাৰণে অফাৰ দিব বিচাৰিছে? নহয় অভিজিত, তুমি ভুল বুজিছা। আমি তোমাক সেইবাবে মতাই অনা নাই। তেনেহ'লে আমি মাত্ৰ তোমাৰ লগত আমাৰ ভুলবোৰ শুধৰাব বিচাৰিছো। মোৰ ভাইটিয়ে একমাত্ৰ ভাগিনৰ ভৱিষ্যতৰ কথা ভাবিহে তেনেকুৱা কৰিলে।
নিজৰ বায়েকৰ সন্মানৰ কথা ভাবিহে তেনেকুৱা কৰিলে। কিন্তু এনেকৈ কিডনেপ কৰাটো জানো উচিত আছিলে? নাই হোৱা, মুঠেই হোৱা নাই, কেতিয়া উচিত হ'ব নোৱাৰে। তুমি বিশ্বাস কৰা, মোৰ উদ্দেশ্য বেলেগ আছিল। মই যদি তোমাৰ অনিষ্ট কৰিব বিচাৰিলোহেঁতেন, পিছদিনাটো মই তোমাক এৰি দিলোহেঁতেন। আচলতে মই চাব বিচাৰিছিলো তোমাৰ আমাৰ ছোৱালীৰ প্ৰতি প্ৰেমটো কিমান গভীৰ। স্বাতী, বিশ্বাস কৰ, মোৰ অকণো বেয়া মতলব নাছিল। চা, এনেকুৱা বহুত ল'ৰা দেখা পাইছো যে ধনী ঘৰৰ ছোৱালী এজনী ফচাই লৈ আৰামত জীৱন কটাব খোজে, আৰু যদি সি ভবামতে সেইবোৰ নহয় তেন্তে ব্লেকমেইল কৰি হ'লেও তাৰ সুবিধাখিনি আদায় কৰি ল'বই। মই ইয়াক এইবোৰ পৰীক্ষা ল'বলৈ যাওঁতে এই ঘটনাবোৰ হ'ল। অভিজিত, পাৰিলে তুমি মোক ক্ষমা কৰি দিবাচোন। মই তোমাক মোৰ ঘৰখনৰ কাৰণে ৰিকুৱেষ্ট কৰিছোঁ অভিজিত, আমাৰ পৰিয়ালৰ ফালৰ বাবে তুমি কেছটো উঠাই লোৱা। আৰু মই সকলোৰে আগত তোমাক কথা দিলোঁ অভিজিত, আজিৰ পৰা তুমিও আমাৰ পৰিয়ালৰ সদস্য হ'লা। ছোৱালীক মই তোমাৰ লগতে বিয়া দিম। খুৰী, আপোনাৰতো একো আপত্তি নাই নহয়? মোৰনো কি আপত্তি থাকিব পাৰে? মাত্ৰ মোৰ ছোৱালীজনী সদায় সুখত থকাটোৱে বিচাৰোঁ। দাদা, আপুনি মোৰ সৈতে ছোৱালীক বিয়া দিয়ক বা নিদিয়ক, মই কেছটো উঠাই ল'ম। তথাপিও মই তোমাক দিয়া কথা কেতিয়াও নাপাহৰোঁ। মোৰ প্ৰতি তুমি সেই বিশ্বাস ৰাখিবা। যদিও আমাৰ প্ৰতি তোমাৰ বিশ্বাস বহুখিনি নোহোৱা হৈ গৈছে, নেক্সট টাইমৰ পৰা মই মন কৰিম আগলৈ যাতে তেনেকুৱা নহয়। ছাৰ, মই আপোনাক কোনটো ফাইল আনিব দিছিলোঁ? ছাৰ, নীলা ৰঙৰ ফাইলখন। আচ্ছা, তাত কেইখনমান নীলা ফাইল আছে? 1 মিনিট ৰ'ব, মই গৈ চাই আহোঁ। ৰ'ব, লগত এইখন লৈ যাওক আৰু তাত কনফিডেঞ্চিয়েল লিখা ফাইলটো লৈ আহক। ঠিক আছে ছাৰ। সেইবোৰ মানুহৰ লগত যে কেনেকৈ কাম কৰিম নহয়। কাৰ কি হ'ল আকৌ এতিয়া? হেল্ল'। হেল্ল' ছাৰ। কোৱা অভিজিত। হেল্ল'। হেল্ল'। হয় ছাৰ। কোৱা আকৌ, মনে মনে আছা যে? আচলতে মই মোৰ কেছটোৰ বিষয়ে আপোনাক ক'বলৈ ফোন কৰিছিলোঁ। তোমাৰ কেছৰ কালপিতক লকআপত ভৰাই থৈ দিছোঁ, তুমি আহি চাই যাব পাৰা। মোৰ কেছটোৰ কালপিতক লকআপত ভৰাই থৈছে আপুনি? বহুত বহুত ধন্যবাদ অভিজিত। ৱেলকাম টু চলিয়া ফেমিলি। হঠাৎ কেছটো লৈ চিৰিয়াছ হৈ থকা ল'ৰাটোৱে কেছটো উঠাই লোৱাৰ কাৰণটো কি? কোনোবাই ফৰ্চ কৰিছে নেকি? কোনে কৰিব? মনদীপ নে পল্লৱী চলিয়া? যোনে নকৰক কিয়, মোৰ কামটো সিজিল যেতিয়া কিহৰ টেনচন? চাকৰি এটাও মোৰ কপালত নাইনে? মানুহবোৰ সঁচাকৈ স্বাৰ্থপৰ। এনেকুৱা ছ'চাইটিত আমি আছোঁ, সকলোতে বিনিময় বিচাৰে,
বাইদেউ আপোনাৰ ফোনটো বাজি আছে বাইদেউ আপোনাৰ ফোনটো বাজি আছে হেল্ল' পৰিণাম কিমান ভয়াৱহ হ'ব পাৰে সি ভালকে বুজি পাব বাইদেউ ভালকে বুজি পাব কি হ'ল কি ভাবি আছ নাই একো নাই ঠিক আছে ক'ব নিবিচাৰ যদি নাই বা এই সমাজত সকলো কি সেলফিছে নেকি আমি নাৰী কি কেৱল ভোগৰ বাবে জন্মিছো নেকি কি হৈছে তোৰ কোনে কি ক'লে বহা তোমাৰ অভিজ্ঞতাই নাই দেখোন তোমাক কেনেকৈ চাকৰিটো মই দিম চাকৰিটো বহুত জৰুৰী ছাৰ মিছ দিয়া বুজিছো মোৰ চিধা কথা মোৰ সৈতে তুমি টাইম স্পেণ্ড কৰা আৰু মই তোমাক এই চাকৰিটোত ডাবল পইচা দিম হোৱাট ডু ইউ মিন তুমি ভালকৈ বুজিছা তুমি দেখিবলৈ বহুত ধুনীয়া আহা আহা মোৰ কাষলৈ আহা আহা মোৰ কাষলৈ আহা এৰি দিয়ক তই প্লিজ দেউতাহঁতক নকবি নহ'লে ভাল মানুহৰ প্ৰতিও তেখেতসকলৰ বিশ্বাস হেৰাই যাব দিয়া কলৈ যোৱা তুমি ইয়াত বজাৰলৈ আহিছিলো তুমি মই চাকৰি এটা সন্ধানত আহিছিলো চাকৰি কি চাকৰি চাকৰি মানে যিয়ে নহওক যেনেকুৱাই নহওক মোক বৰ্তমান চাকৰি এটা লাগে বহুত ঘূৰিলো নাই ক'তো একো বিচাৰিয়ে পোৱা নাই তোমাক এই চাকৰি দৰকাৰ হৈছে কিবা সমস্যা সমস্যা মানে সমস্যাবোৰ মোক ক'ব পাৰে দিয়া কোৱা আচলতে ঘৰখন চলাবলৈ বহুত দিগদাৰ হৈ পৰিছে বায়ু অকলে নোৱাৰা হৈছে সেইকাৰণেহে মই তোমাক সহায় এটা কৰিব পাৰোঁ কিন্তু কি এটা মোৰ চিনাকি অফিচ আছে তেওঁলোকক এটা খবৰ কৰিব লাগিব এতিয়া যদি তাত পোষ্ট খালী আছে তেতিয়াতো চিন্তাই নাই কেনেকুৱা চাকৰি আৰু ক'ত অফিচটো কাহিলীপাৰ ফালে আছে ৰবাচোন মই ফোন এটা কৰি চাওঁ মইচোন কথাটো ভবাই নাছিলো জানো তই মাক যে তইতো এতিয়ালৈকে একো ভবাই নাছিল কিন্তু এতিয়া ভাবিছা দেই বাইদেউ আৰু সোনকালে সঠিক সিদ্ধান্ত ল'বলৈ সাজু হ এতিয়া সকলো তই কোৱা মতেই হ'ব মাত্ৰ অকল কি
ৰাজদীপক বিয়াত মান্তি কৰাটোহে সমস্যা হ'ব। সেইটো তই মোৰ ওপৰত এৰি দেচোন। যদিহে আমি ভবামতে তাৰ জীৱনলৈ অশান্তি নমাই অনা ছোৱালী এজনী নাহে, তেতিয়া কিন্তু তোমাৰ বাবে